সন্মানীয় সাংবাদিক বন্ধুবৰ্গ, শ্ৰদ্ধা ৰাইজ, মই আজি এই হাউলি নাৰায়ণ পথ দিলীপ কমপ্লেক্সত এখন স্পৰ্টছৰ দোকান আৰম্ভ খুলিছোঁ। গতিকে আমাৰ এই স্পৰ্টছৰ দোকানত আমাৰ সকলো ধৰণৰ সামগ্ৰী, খেলৰ এথলেটিক্সৰ, ফুটবল, ভলীবল, কাবাডী, এথলেটিক্সৰ যিমান যি সামগ্ৰী আছে গোটেইখিনি সামগ্ৰী আমাৰ ইয়াতে পাব। আমি পাৰোঁ মানে যিমান পাৰোঁ আমি ইয়াতে ডিছকাউণ্টৰ ব্যৱস্থা আছে। গতিকে মই আশা ৰাখিম যে মই যিহেতু স্পৰ্টছৰ লগত জড়িত, মই এজন কাবাডী নেশ্যনেল ৰেফাৰী আৰু বিভিন্ন টিমত স্পৰ্টছত আছে। গতিকে মই স্পৰ্টছৰ বস্তু কোৱালিটি মই সম্পৰ্কে মোৰ সম্পূৰ্ণ নলেজ আছে আৰু মই এই সম্পৰ্কে বাহিৰত যোগাযোগ কৰিছোঁ। মই পিছত মই গোটেই মালখিনি মই বাহিৰৰ পৰা আনিম, যাৰ কাৰণে মই বেলেগ দোকানতকৈ মই অলপ স্পেচিয়েল হিচাপে এইখন দোকান খুলিছোঁ। আৰু মই প্ৰত্যেকটো ইভেণ্টৰ প্ৰত্যেকটো সামগ্ৰী আমাৰ ইয়াতে পাব। হাই কোৱালিটিৰ, ল' কোৱালিটিৰ, মিডিল কোৱালিটিৰ, চব কোৱালিটিৰ বস্তু আমাৰ ইয়াতে পাব। আৰু আমি যিমান পাৰোঁ আমি আমাৰ খেলুৱৈসকলক বা ৰাইজক আমি যিমান পাৰোঁ ডিছকাউণ্টৰ ব্যৱস্থা কৰিম। মই আশা ৰাখিম যে মই হয়তো বিভিন্ন খেলৰ লগত জড়িত চবেই জানে। গতিকে মোৰ দোকানত আপোনালোকে আহিব। আমাৰ খেলুৱৈসকলক মই নিমন্ত্ৰণ কৰিছোঁ, সংগঠনক নিমন্ত্ৰণ কৰিছোঁ, ক্লাবক নিমন্ত্ৰণ কৰিছোঁ। বিভিন্ন স্কুলত আজিকালি সামগ্ৰীৰ দিয়াৰ ব্যৱস্থা আছে। গতিকে তেওঁলোকক মই আমন্ত্ৰণ জনাওঁ যাতে তেওঁলোকে আহি মোৰ এই দোকানৰ পৰা সামগ্ৰী কিনে আৰু মই যিমান পাৰোঁ তেওঁলোকক মই সহায় কৰি দিম আৰু তেওঁলোকক মই যিমান পাৰোঁ ৰেহাইৰ ব্যৱস্থা কৰিম। আৰু সকলো ধৰণৰ সামগ্ৰী তেওঁলোকক যোগান ধৰিবৰ কাৰণে মই ব্যৱস্থা কৰিম বুলি মই মানে আশা ৰাখিছোঁ। দোকানখন হ'ল ইয়াৰ নাৰায়ণ পথ, ইউকো বেংক আৰু তেল ডিপোৰ চিধা সন্মুখত দিলীপ কমপ্লেক্সত।